এক উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। ধন্যবাদ। এতিয়া আমি ৰেফাৰী কৰি আমি খেলা আৰম্ভ কৰিছোঁ। PUE category. I'll call the name. Please come to the mat. Pragyan Gogoi, Soraido Champion Market Academy. Chicha, left. Shortly, we are going to start PUE category of. ক্ৰীড়া সংগঠকসকল, পিতৃ মাতৃ অভিভাৱক অভিভাৱিকা আৰু ৰাইজ, প্ৰথমে মই ধেমাজি জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ মই শলাগ লৈছোঁ যে বিৰোধিতা কৰিছে। মই কৈছোঁ তেখেতসকলৰ অজ্ঞতা, তেখেতসকল হতাশ হৈছে। কাৰণ তেখেতসকল যেতিয়া ইয়াত কংগ্ৰেছ শাসনকালত আছিল তেওঁলোকে এইবিলাক উন্নয়নৰ কথা ভাবিবও পৰা নাছিল, কল্পনাও কৰিব পৰা নাছিল, কৰাৰ ইচ্ছাও নাছিল। আৰু আজি যেতিয়া আমি কৰিছোঁ আৰু প্ৰজেক্টসমূহৰ নমুনা দেখি তেওঁলোক এক প্ৰকাৰ স্তম্ভিত, আৰু স্তম্ভিত হোৱা মানুহ যি শিল পৰা কপৌৰ নিচিনা হয়, কথা ক'বলৈ যত্ন কৰিছে, মুখত যি ওলাইছে আবুল তাবুল তাকে বকিছোঁ। ধেমাজি টাইকোৱাণ্ডো একাডেমীৰ নেতৃত্বত ইণ্টাৰ ক্লাব টাইকোৱাণ্ডো কম্পিটিশ্যন, ইনভাইটেশ্যন কম্পিটিশ্যন ধেমাজিত অনুষ্ঠিত হৈছে। আৰু এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে। এইটো খুবেই আশাব্যঞ্জক। আজি খেলখন মই উদ্বোধন কৰিলোঁ। মই তেওঁলোকলৈ মোৰ শুভেচ্ছা জনাইছোঁ। আৰু ই টাইকোৱাণ্ডোক জিলাখনত, আমাৰ জিলাত এনেও টাইকোৱাণ্ডো অলপ জনপ্ৰিয়, আৰু অধিক জনপ্ৰিয় কৰিব বুলি মই আশা ৰাখিছোঁ। ধেমাজি জিলাত আমি পোনপ্ৰথমভাৱে সদৌ ধেমাজি জিলাৰ টাইকোৱাণ্ডো সন্থাই আমন্ত্ৰণমূলক টাইকোৱাণ্ডো প্ৰতিযোগিতা পাতিছোঁ। ইয়াত প্ৰায় 400তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে। অসমৰ 7খন জিলাৰ প্ৰায় 22টা ক্লাবে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আমি ভাবোঁ যে ইয়াত অংশগ্ৰহণ কৰা প্ৰতিজন খেলুৱৈ তেওঁলোকৰ প্ৰতিভা খুব উন্নত মানদণ্ডেৰে তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে সুবিধা পাব। আৰু ধেমাজিৰ অন্তৰ্গত যিসকল আমাৰ খেলুৱৈসকলৰ অভিভাৱক আছে, আমি তেওঁলোকৰ যথেষ্ট উৎসাহ, তেওঁলোকৰ সহযোগিতাৰে এই অনুষ্ঠানটো আমি পূৰ্ণাংগ ৰূপ দিবলৈ আমি সক্ষম হৈছোঁ। আৰু এই খেলৰ জৰিয়তে যাতে শৃংখলাবদ্ধ এখন সমাজ, উচ্ছৃংখল সমাজৰ বিপৰীতে যাতে শৃংখলাবদ্ধ এখন সমাজ আমি গঢ়ি তুলিব পাৰোঁ, তাৰ আমি মূল মন্ত্ৰ হিচাপে আমি টাইকোৱাণ্ডো প্ৰতিযোগিতাখন আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ। অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰ আমাৰ মাজত আছিলে। অসম চৰকাৰৰ যুৱ ক্ৰীড়া তথা যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামী ডাঙৰীয়া আমাৰ মাজত আছিলে। তেওঁলোকৰ দুইজনৰ উপস্থিতিত আমি প্ৰথম আমন্ত্ৰণমূলক টাইকোৱাণ্ডো প্ৰতিযোগিতা আমি শুভ উদ্বোধন কৰিবলৈ পাই আমিও যথেষ্ট উৎফুল্লিত হৈছোঁ। আজি ধেমাজি টাইকোৱাণ্ডো একাডেমীয়ে যি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, ধেমাজি জিলাত প্ৰথমবাৰৰ কাৰণে আন্তঃ ক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হৈছে। এইটো এটা খুব ভাল পদক্ষেপ ধেমাজি টাইকোৱাণ্ডো একাডেমীয়ে লৈছে, যিহেতু উঠি অহা প্ৰজন্মৰ যি কণ খেলুৱৈসকলক উৎসাহিত কৰাৰ এইটো এটা খুব ভাল পদক্ষেপ। আৰু ইয়াৰ দ্বাৰা ধেমাজি জিলাত ক্ৰীড়াৰ এক নতুন বাতাবৰণ সৃষ্টি হ'ব। ইয়াৰ লগে লগে আমি আমাৰ যি ধেমাজি জিলাত লুকাই আছে, যি প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাৰো বিকশিত হোৱাৰ আমি আগলৈ সম্ভাৱনা দেখা পাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত